হেল্ল' গাইজ, তো বহুত দিনৰ মূৰত লং ব্লগ এটা আৰম্ভ কৰিলোঁ, মানে অসমীয়াতে আমাৰ নলবেৰীয়া ভাষাটো। বাকী এতিয়া আমি যাই আছোঁ পাঠশালা, আমি দিওঁ এই স্কুটিত যাই আছোঁ। এই ডিপেৰবিলাক এই জেকেট পিন্ধি যাই আছোঁ গাইজ, মানে চেণ্ডেল অলপ বয়া হৈছে আৰু য'তে ঠাণ্ডা লাগব না সেইকাৰণে। তো গাইজ বাকী লগৰকেইটা য'ত অলপ দেৰি হ'ব আৰু ই ফটো উঠাৰ কাৰণে ৰখছি। ফটো মাৰি যা আছোঁ ৰ'ব গাইজ চাক ফটো উঠা উঠিছিলে চশমাযোৰ পৰি কিনে ভাঙি গেল। এটা ফটো উঠা শেষ তাৰ, এতিয়া বাধ্য কাৰণে ফটো নুঠো। এতিয়া আমি গোটেইকেইটা ৰেডি পুৰা যাই থাকিব লাগে আৰু মই আন নাপেই দেখোন। গাড়ীখন গাইজ হাৱেতে পাৰ্কিং কৰি থৈ লওক, মানে ৰাস্তাৰ কাষত থাকিব না নাথাকে আছে ৰক। বেলেগৰো গাড়ী আছে এনেকৈ থাকিব, মানে কি পাৰ্কিং কৰি টিকেট কাটে। ধুনীয়া জেগা আছে, শ্বৰ্টকাট। আমি যি আহিছোঁ এইটো কিবা ৰাস্তা পালোঁ, চবে কৈ আছে শ্বৰ্টকাট বোলে এইটো কিবা। হাৱেদি আহোঁতে এখন গেট পাৰ হৈছোঁ, সম্ভৱ এইটো ৰাস্তাটো মানে এইটো ৰাস্তাটো ভট্টদেৱ ইউনিভাৰ্চিটি যোৱা ৰাস্তাটো চাগে, মানে হয়ে এইটো ৰাস্তা। ঘূৰি ঘূৰি আহি গাইজ আৰু এটা শ্বৰ্টকাট পালোঁ। এতিয়া অইদি যাই আছোঁ ৰ'ব। কিবাকে বেকগ্ৰাউণ্ডত শুনা পাইছে চাগে, গোৱালপাৰীয়া লোকগীত চলি আছে। মেইন গেটখন অলপ দূৰত আছে, হয়দি আহোঁতে আহিম। সেৱা নিবেদন কৰিছোঁ আৰু আহি আমি নামঘৰ পালোঁ এটা, তাতে কিবা অনুষ্ঠান চলি আছে। বেছি কথা নকওঁ, চাই যাওক আপোনালোকে। আৰু ইয়াৰ লগে লগে আমি মানুহবিলাক চাওক গাইজ, কিমান মানুহ আজি তাতে আৰু শেষৰটো দিন মানুহ চাওক। আৰু সেইখন দূৰত গেটখন চাওক, মেইন গেটখন আহোঁতে আহিম দিয়ক। এতিয়া আৰু বেলেগ কিবা কিবি চাওঁ। এতিয়া আমি গেটৰ ফালৰ পৰা অহা ৰাস্তাটোত থিয় হৈছোঁ আৰু ইভাগে কিবা কিবি চাওঁ আৰু দূৰৰ সেইটো চাওক কি বনাইছে এইটো গম নাপাম বাৰু। চাৰিওপিনে পতকা চাওক, যাম ৰ'ব ফটো উঠা যাব লাগিব। আৰু এক চাওক আহাৰ পৰাই দুইয়ে দেখি আছে আঙুলি দি, কিবা দুই সিহে জানে, কিবা পচি কি আছে ক'ত। বাকী এই পৰিৱেশটো চাওক, কি ধুনীয়া পৰিৱেশ। আৰু এইবিলাক আমি গোটেইকেইটা গেছোঁ আৰু এজনে বুজনি দি আছে কিবা। গেটৰ ৰাস্তাদি এনেকৈ আহি এইটো মাজতে দেখা পাব ক্লক টাৱাৰ। বাকী এখন কহেদি সোমাই দিছে গাইজ, কি পপ মাৰি আছে। আৰু দূৰৰ পৰা এইটো বিহু ক্লক টাৱাৰৰ ফালে চাওক, তাত এখনো এখন গেট আৰু চাওক ফটো উঠে বোলে আৰু দুই। আৰু আগত এখন দেখা পাইছে বজালি হাট, বজালি হাটত কি কি ওলাইছে বা কি কি দেখি চাওঁ বাৰু, আৰু লগতে আপোনালোকেও চাই থাকক। একো নহয়, ইয়ে ঘণ্টা নহয় খেলা আজি। চিৰচেনে মোৰ ভাষা জননী, গামোচা এখন চাওক গাইজ, ফটো উঠি
দেখবে পাৰে গাইছ আগত দি এই মানুহগিলাকে সেনেকে ঘূৰি আছে চক্ৰ বিহু গাইছ চক্ৰ বিহু মাইনা অট'মেটিক তাঁতশাল আমি এতিয়া গোটেইকেইটাই বিজ্ঞান মেলাৰ ভিতৰত সোমাইছোঁ আৰু এইটো কাষতে APJ আব্দুল কালামৰ প্ৰতিমূৰ্তি ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা ইয়াতে প্ৰদৰ্শনী দেখুৱাই আছে আৰু আমি লাভ নধৰিলোঁ মস্ত লাইন এটা ধৰি চাব পাৰি এতিয়া আমি আহিছোঁ গাইজ বিখ্যাত জাপিটোৰ ফালে চাওকচোন কিমান ডাঙৰ জাপি শুনিব পাৰে ওচৰত কিবা কিবি অনুষ্ঠান চলি আছে আমি যোৱা নাই বাৰু সেইফালে অনুৰোধ কৰিছোঁ তেখেতসকলে বিনিময় আমাক উপস্থিতি যাতে জনায় আমি বাইদেউক ওচৰলৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু এইখন পুৰণা গাড়ীখন আপোনালোকে চাই লওক বহু বছৰেই পুৰণা গাড়ী আৰু ইয়াতে দুটামান ফটো উঠি ঘৰকে যাওঁ ঘৰৰ পৰাও ফোন মাৰি আছে দেৰি হ'ল আৰু এই মূৰ্তিগিলা আপোনালোকে দেখিব পাৰে আগত হৈ যোৱা সাহিত্য সভাৰ সভাপতিসকলৰ মূৰ্তিবোৰ আমি গেটৰ সন্মুখতে আছোঁ গেটৰ সন্মুখত মানে যাবৰে হ'ল লাহে লাহে আৰু বাকী বহুতো কিবা কিবি চাবা ৰৈ গ'ল বিশেষকৈ গ্ৰন্থমেলা বিখ্যাত গ্ৰন্থমেলাখন আৰু এইবাৰে ওলাই আহিয়ে এই হোটেলখনত মানে কিবা খাব লাগে আৰু বেলেগ আৰু বেছি জনাই ৰেষ্টুৰেণ্ট এখানে বেষ্ট আৰু আমাৰ কাৰণে এতিয়া আমাৰ চাওমিন টাউমিন আহি গ'ল এতিয়া খাব লাগে আৰু তো গাইজ আজিৰ ভিডিঅ'টো এখানতে আছিল দিয়ক বহু কিবা কিবি দেখাব লগা আছিল দেখা পালোঁ বাকী এখানতে দিয়ক বাই বাই